Good morning, student. আজি আমি অষ্টম শ্ৰেণীৰ মেথছৰ পাঠ এটা আলোচনা কৰিম আৰু এক্সাৰসাইজ 1.1 12 নম্বৰ গীতা একৰ পৰা 11 লৈকে প্ৰত্যেকটো অংক যথেষ্ট সহজ এই কিতাপৰ পৰিৱৰ্তে তুমি 12 নম্বৰ দিছে যে বিধি প্ৰয়োগ কৰি মান নিৰ্ণয় কৰিব আছে বিধি প্ৰয়োগ কৰি তোমাক কিমান অৰ্থটো অলপ পাই আহিছা বিনিময় বিধি কেনেকুৱা suppose a আৰু b সিম্বল এটা অখণ্ড সংখ্যা so a plus b equal b plus a এই যে আমি a টো প্ৰথমতে লিখিছো ইয়াতে a plus b তাৰপিছত b plus a লিখিছো এইটো হ'ল বিনিময় বিধি হা তাৰপিছত তোমাৰ ইয়াতে কি হ'ব চোৱা প্ৰথম কি আছে 6/7 plus 2/5 plus 2/7 plus 1/5 আছে হয়নে যেহেতু ইয়াত আছে তোমাৰ কি হ'ব আমি প্ৰথমতে কি কৰিব লাগিব ইয়াতে কোনটা মিল আছে এটা চাব লাগিব যে ইয়াত 6/7 আছে ইয়াতে 2/7 আছে আৰু ইয়াত আছে 2/5 আৰু 1/5 আছে যেহেতু তোমাৰ ইয়াত হর 5 দুটা আছে আৰু 7 দুটা আছে সো যেটা 7 আছে এটা আমি এক্সাইড কৰি দিছো 6/7 plus 2/7 plus 2/5 plus 1/5 যেহেতু হর দুটা একে আছে একে এই দুটা তোমাৰ এই সঠিক ভগ্নাংশ আছে হয় না যেটো সঠিক ভগ্নাংশ হৈছে সঠিক ভগ্নাংশ হলে আমাৰ যোগ কৰিবলৈ সহজ হয় আৰু এই কাৰণে আমি কি কৰিছো জাস্ট চেঞ্জ দা অৰ্ডাৰ আমি সংখ্যাবিলাক কি কৰিছো আমি সজাই লিখিছো 2/7 ৰ লগত 2/7 কৰিছো ইয়াতে আছে 3 নম্বৰ পজিচনত আনিছো আমি 2 নম্বৰ পজিচন হল এতিয়া তোমাৰ কি হ'ব আৰু যদি আমি প্লাস কৰিছো 6 plus 2 7 যেটো লখাটো 7 আৰু 7 ৰ লখাটো কি হ'ব 7 হ'ব আৰু প্লাস 2 plus 1/5 এইটো হ'ব তোমাৰ লখাটো কি হ'ব 5 হল এতিয়া আমি কি কৰিম তো 6 plus 2 equal 8/7 plus 2 plus 1 equal 3/5 হল তাৰপিছত তোমাৰ কি হ'ব এইটা 7 আৰু 5 দুয়োটাৰ লখাটো কিমান হ'ব 7 আৰু 5 দুয়োটাই হৈছে মৌলিক সংখ্যা যেটো মৌলিক সংখ্যাৰ ক্ষেত্ৰত লখাটো উলিয়াব লাগে সংখ্যাটা পূৰণ কৰি দিলে হৈ গ'ল যে 7 আৰু 5 ৰ লখাটো হ'ব তোমাৰ 35 সো তোমাৰ কি কৰিম আমি 7 আৰু 35 যদি হয় হল তে 7 এ 35 ৰ ডিভাইড কৰিলে কি হয় 5 হয় 5 দি আকৌ পূৰণ কৰিলে কিমান হ'ব 40 আৰু 5 এৰে 35 ক ডিভাইড কৰিলে হ'ব তোমাৰ 7 into 3 plus 21 so হ'ব ইটো 61 আৰু ইটো হ'ব 35 आंसर হ'ব এইটো বুজি পাইছা তো তোমক চাই লোৱা নেক্সট তোমাৰ নাম্বার 2 টো কি আছে নাম্বার 2 টো চলা 670 into 7/11 plus 670 into 1/3 হল এই ক্ষেত্ৰত তোমাৰ কি হ'ব আমি কি চাব লাগিব প্ৰথম ৰাখিলে চোৱা এইটো এটা ৰাখি আৰু এই গোটেইখিনি এটা ৰাখি হয় না তো ইয়াতে কি আছে কমন কি আছে 670 কমন আছে হয় না যেটো 670 কমন আছে 670 টো আমি কি কৰিম লৈ লম হা আৰু ইয়াতে তোমাৰ যে নাম্বার 1 2 ইয়াতে বিনিময় বিধি কৰি দি দিবা বিনিময় বিধি প্ৰয়োগ হৈছে বিনিময় বিধি ইয়াত প্ৰয়োগ হৈছে বিনিময় বিধি আৰু ইয়াতে তোমাৰ কি 670 যেটো দুটাতে আছে 670 আমি কি কৰিম ওলাই লম 670 কমন ললে ইয়াতে থাকিব কিমান 7/11 plus 1/3 so এই দুটা যদি আমি কমন লোৱাৰ পিছত কি লিখিব ইয়াতে যিখিনি বাকি আছে এইটো কিবা ইয়াতে যেটা এইটো কিবা এতিয়া তোমাৰ কি হ'ব 670 into কি হ'ব 333 আৰু 11 এই দুটা লখাটো হ'ব 33 so 33 যদি হয় ইয়াৰে 11 33 টাইম 3 into 7 21 plus 3 লে 11 লে 1 মাল্টিপ্লাই কৰিলে 11 so 670 into 33 আৰু এই দুটা মাল্টিপ্লাই কৰিলে কিমান হ'ব 2 আৰু 332 so 670 into 32 by 33 যদি এটা মাল্টিপ্লাই কৰো আমি কি হ'ব
370 into 32 0 और ये सारी एक 12 13 ये हो 0 1 और ये हो 20 so it equal to 0 4 4 1 2 so 2 1 2 1 4 4 0 by 33 ইয়াতে হৈছে বিধি কি প্ৰয়োগ হৈছে বিতৰণ বিধি হৈছে ইয়াতে হৈছে তোমাৰ বিতৰণ বিধি হৈছে বিতৰণ বিধি ইয়াত প্ৰযুক্ত বিধিটো হৈছে বিতৰণ বিধি হ'ল এখিনি বুজি পাইছা তোমালোকে এবাৰ নাম্বাৰ 3 টো চোৱা নাম্বাৰ 3 কি দিছে 7/5 into -3/8 plus 3/4 into 7/5 এটা কমন টার্মটো কি আছে 7/5 এইটো এই গোটেইখিনি এটা ৰাখি হৈ আছে যেতিয়া পূৰণ চিনেৰে যিকোনো দুটা ৰাখি লগে আমি এইটো এটা ৰাখি বুলি কওঁ so 7/5 আৰু ইয়াতে আছে 7/5 এইটো ৰাখি আছে কমন 7/5 আৰু এইটো ৰাখি আছে তোমাৰ কমন 7/5 যেহেতু দুয়োটা 7/5 7/5 আছে গতিকে আমি কি কৰিম 7/5 টো কমন লম হ'ল তাৰপিছত ইয়াতে কি হ'ব -3/8 +3/4 হ'ল এটা 8 আৰু 4 লসাগু কি হয় আসলে 8 হয় কেনেকৈ 8 হয় মই দেখুৱাই দিছো চাবা যে 8 আৰু 4 2 ৰে 2 4 আৰু 2 আকৌ 2 ৰে যদি দিওঁ 2 1 so এই তিনিটা মাল্টিপ্লাই কৰিলে কি হ'ব 2 into 2 into 2 equal 8 তাৰ মানে 8 আৰু 4 ৰ লসাগু কিমান হ'ব 8 so যেহেতু 8 আৰু 4 ৰ লসাগু কি হ'ব 8 plus 7/5 এইটো এনেকৈ ৰাখা into এইটো হ'ব 8 হয়নে 8 ৰে 8 ক ডিভাইড কৰিলে 1 হয় হৰেৰি যিটো লসাগু হয় সেইটো হৰণ কৰিব লাগিব 8 ৰে 8 ক ডিভাইড কৰিলে 1 হয় আৰু 1 ৰে 3 পূৰণ কৰিলে কি হ'ব -3 হ'ব প্লাস আছে প্লাস দিও 4 ৰে 8 ক ডিভাইড কৰিলে কি হয় 2 হয় 4 ৰে 8 ক ডিভাইড কৰিলে 2 হ'ব আৰু 2 ৰে 3 মাল্টিপ্লাই কৰিলে কি হ'ব এইটো 6 হ'ব so তোমাৰ কি হ'ব 7/5 into 3/8 और 6 to plus से 3 to negative minus से तो 6 minus 3 equal 3 हो by 8 तो 3/8 इतना मल्टीप्लाई करके क्या हो 21/40 और तो 3 7 जार 21 5 8 जार 40 हो तो तुम्हारे यार सॉल्यूशन आप इसे तुम्हारे क्या हो नंबर एक बार तुम से एक बार से तुम्हारा 4 to जोआ आई 4 to से -5/9 into -27/15 plus 36/25 या तो विधि प्रयोग হৈছে বিতৰণ বিধি দেই এই নাম্বাৰ 3 টো বিতৰণ বিধি হ'ব বিতৰণ বিধি লিখিবা বিতৰণ বিধি প্ৰয়োগ হৈছে বিতৰণ বিধি প্ৰয়োগ হৈছে ঠিক নাই ইয়াতে তোমাৰ কি হয় ইয়াতে আমি কি কৰিম ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইয়াত কি হ'ব -5/9 ৰে এইটো পূৰণ হ'ব এইটো পূৰণ হ'ব যেটো ব্ৰেকেটৰ ভিতৰত আছে সো কি হ'ব -5/9 into -27/15 plus -5/9 into 36/25 এইটো বিতৰণ বিধি বিতৰণ বিধি তো দুটো শেষৰ তোমাৰ কি হ'ব এইটো সিম্পলিফাই কৰিলে এইটো কাটিলো আমি 3 পাছৰে 15 কিবা যাব 9 ৰে 28 কি হ'ব 3 বাৰ तो 3 रे 3 হ'ল তাৰ মানে এইটো কি হ'ব 1 হ'ব কিয় মাইনাস আছে প্লাস হয়নে ন যেটো মাইনাস আছে প্লাস হয় সো প্লাস 1 এইটো তাৰপিছত তোমাৰ প্লাস পাছৰে 25 যাব 5 বাৰ 9 रे 36 যাব 4 বাৰ so itu minus 4/5 so 1 plus and minus and minus 4/5 যদি বিয়োগ কৰিব হয় তাহলে 5 হ'ব লখালো 5 গুণ 5 যোগ 4 সমান 1/5 এইটো হ'ব ইয়াৰ आंसर
আৰু ইয়াতো তোমাৰ কি হয় বিতৰণ বিধিয়ে প্ৰয়োগ হৈছে ইয়াত তোমাৰ কি হৈছে আমি ইয়াত যেনেকৈ বিতৰণ বিধিটো প্ৰয়োগ কৰিছোঁ ঠিক তেনেদৰে নাম্বাৰ 4তো আমি কি কৰিছোঁ বিতৰণ বিধি আমি প্ৰয়োগ কৰিছোঁ Number 4 to 5 to 12 2/3 plus 3/3 হয়নে তাৰপিছত minus 1/4 into 2/3 plus 2/3 into 1/2 আছেনে তোৰে সোৱা এই দুটা প্ৰথম এইখিনি অবজাৰ্ভ কৰা এইখিনি এডজাস্ট হ'ব তো এইখিনি যদি আমি কৰোঁ কি হ'ব এইটা যেটো লখাটো কিমান আছে 3 এইটা আমি প্লাস কৰি ল'ব পাৰোঁ নহ'লে কথা নাই হা যদি আমি প্লাস কৰি লওঁ তো একবাৰ হ'লে ল'ব পাৰা 3/2 3/3 এটা ব্ৰেকেট দিয়া মাইনাস তোমাৰ কি হ'ব 1/4 into 2/3 মাইনাস এইটো ব্ৰেকেটৰ আগত মাইনাস চিন আছে সো তোমাৰ কি হ'ব যেতিয়া ব্ৰেকেটটো দি দিওঁ তেতিয়া আৰু তোমাৰ ভিতৰৰ সাইডৰ প্লাসটো মাইনাস হৈ যায় যেটো আমি এটা এটা লম তো মাইনাস 2/3 into হাফ এখিনি হ'ল এই চিনটো কিয় মাইনাস হ'ল এটা তোমাৰ কি আগত মাইনাস চিন আছে ব্ৰেকেট দিয়াৰ লগে লগে ভিতৰৰ সাইডটো চেঞ্জ হৈ গ'ল এটা সোৱা এই দুটা যদি আমি প্লাস কৰি দিয়াতে এইখিনি কি কৰিছো যেটো আমি কেনেকৈ সজাই দিছো তো এইটো হ'ব সহজ যোগ বিধি সজাই দিছো আমাৰ সুবিধা মতে এইখিনি যোগ কৰিবলৈ সজাই দিছো আমি সেইকাৰণে কি কৰিছো এইটো সহজ যোগ বিধি তাৰপিছত আমি কি কৰিছো চোৱা এই দুটা প্লাস কৰিলে 3 হ'ব আৰু 2 প্লাস 3 স্টেপ ইচ এন্ড এভৰি স্টেপ প্ৰত্যেকটো স্টেপে বুজিবৰ কাৰণে লিখাই দিছো চাই ল'বা আৰু চাই নিশ্চয় বুজিব সো ইয়াতে হ'ব তোমাৰ কি 2/3 কমন আছে সো এইটো আমি কি কৰিম 2/3 টো কমন আনিম 1/4 থাকিব ইয়াতে মাইনাস হাফ হ'ল এইখিনি এডি হ'ব তোমাৰ বিতৰণ বিধি সো এইখিনি হ'ব তোমাৰ কিমান 5/3 মাইনাস 2/3 into কি হ'ব এইটো এলসিয়াম হ'ব 4 সো 4 এর উপর 1 2 এর উপর 2 বার 2 এর গুণ 2 মাইনাস 2 হল তারপর তোমার কি হবে 5/3 minus 2/3 into এটু কি হবে minus 1/4 হল তারপর তোমার এখানে মই এটা রয়েছে সোয়া সো 5/3 minus এটু কি হবে মাইনাস আছে এটু মাইনাস আছে সো minus 2/4 এই দুটো করতে হবে হল তো এখানে কি হবে minus 5/3 সরি 5/3 মাইনাসে মাইনাসে প্লাস 2/4 হয় না 2/4 আর 3 এর উপর কথা হবে 12 সো 4 এর 15 হবে 3 এর উপর 12 ডিভাইড করলে 4 4 5 দিবার সরি 4 5 দিবার 20 হবে আর এই রুট মার্কে হবে 4 এর 12 ডিভাইড করলে তোমার হবে 3 3 2 যা 6 so হবে তোমার 12 আর এইটি হবে 26 যদি এই দুটো কনভার্ট করা করলে আমরা লিস্ট করব এই 30 মোড করে এই তোমার 6 হবে so 13/6 হবে ইয়ার आंसर কনভার্ট হবে তেনেকে রাখিলো হৈ যাব এইখিনি হল ইয়ার आंसर সো বুজি পাইছে না তোমরা চাই লবা এটা হলো নাম্বার 63 আছে 4/7 into minus 5/9 plus 4/7 into 1/5 আছে এই গোটেইখিনি এটা তার এইখিনি এটা তার এর কমন কি হইছে 4/7 ইয়াত আছে হয় না প্রথম সবলে আমি কমন কিবা আছে নেকি এই সব সো কমন ইয়াতে কি হলো 4/7 যেটো আছে 4/7 টো আমি বাইরে ওলাই লই ইয়াতে বাকি থাকে কিমান -5/9 আৰু ইয়াতে বাকি থাকে 1/5 এইখিনি বুজি পাইছা তোমালোকে তাৰপিছত যোৱা 4/7 into 9 into 5 এই 9 আৰু 5 ৰ লখাটো হ'ব 45 যেহেতু তোমাৰ এই ইয়াৰ সহমনি কিয় 9 আৰু 5 ৰ যদি পাৰা বিশ্লেষণ কৰো 5 টো মৌলিক সংখ্যা 9 টো জটিল সংখ্যা এটো কমন উত্তৰত 1 পাম সাধাৰণ উত্তৰত 1 পাম
গতিকে ইহঁতক কি বুলি কোৱা হয় সহমৌলিক বুলি কোৱা হয় আৰু সহমৌলিক সংখ্যা যদি আমি লসাগু উলিয়াব লগা হয় তেতিয়া সংখ্যা দুটা পূৰণ কৰি দিলে হৈ গ'ল চ' 9 আৰু 5 ৰ লসাগু হ'ব 45 45 যদি লসাগু হয় 9 দি 45 হৰণ কৰিলে কিমান হয় 5 হয় আৰু 5 দি তোমাৰ কি হয় 5 পূৰণ কৰিলে 25 মাইনাছ আছে কাৰণে মাইনাছ 25 5ৰে 45 হৰণ কৰিলে 9 দি আকৌ পূৰণ কৰিলে 9 so তোমাৰ কি হয় 4/7 into minus 25 plus 9 মানে হৈছে minus 16 কাৰণ কিয় 25 ৰ পৰা 9 গ'লে হ'ব হয় 25 ৰ minus 16 সেইকাৰণে minus 16 দিছো তাৰপিছত তোমাৰ 4/7 into minus 16/45 equal 4 into 16 কিমান হ'ব minus 64 আৰু 7 into 45 মানে হৈছে 315 তো এইটো হ'ব এনসার একেই নেক্সট তোমাৰ কি আছে চোৱা নাম্বাৰ এইটো 7 কি আছে minus 1/6 into 3/7 so plus 1/14 into 2/3 তে চোৱা ইয়াত তিনিটা টাৰ্ম আছে এই গোটেইখিনি এটা এই গোটেইখিনি এটা এই গোটেইখিনি এটা যেহেতু আমাৰ তিনিটা টাৰ্ম আছে আমি কি কৰিম যিটা কমন আছে 2/3 into minus 5/7 এইটা কমন আছে আৰু এইখিনি 2/3 আছে সো প্লাস 1/14 into 2/3 আৰু এইখিনি আমি বেকআউট কৰিব এই গোটেইখিনি আমাৰ কি হ'ব 1/6 into 3/7 এতিয়া হ'ব তোমাৰ কি বিনিময় বিধি ক্ৰম বিনিময় বিধি বা বিনিময় বিধি এইবাৰ আমাৰ কি হ'ব এই দুটা তোমাৰ 2/3 দুটাতে আছে সো 2/3 টো আমি কমন 2/3 কমন কৰিলে ইয়াতে minus 5/7 plus 1/14 আৰু ইয়াতে হ'ব minus 3 এটো হ'ব 42 হল সব মান কি হ'ব 2/3 এইটা লসাগু হ'ব তোমাৰ 47 এর 14 ডিভাইড কৰিলে 2/10 minus 10 plus 14 এর 1 so minus 3/42 so 2/3 into minus 9/14 minus 3/42 হল এইখিনি মানুষক মই চোৱা এইখিনি বুজিছো ইয়াত তোমাৰ কি হ'ব ইয়াৰ পিছৰ মিনিং মই ইয়াত লিখিছো চোৱা so 3/2 ইয়াতে 2 ৰে প্ৰথম কাটিলে তোমাৰ 7 হ'ব 3 ৰে 9 ত 3 হ'ব so minus 3/7 minus 3/42 so LCM হ'ব 42 so 3 7 रे 6 हो 6 3 are 18 minus 18 हो minus 40 minus 3 हो so minus 21/42 इतने इट हो 1 so minus 1/2 इतो हो यार आंसर so इट्स एन एवरी स्टेप प्रत्येक स्टेपে মই ধুনিয়াকৈ মানে কৈ দিছো বুজি লবা আৰু সাৰে নিশ্চয় বুজি পাবা ওকে থ্যাংক ইউ আজিলৈ ইমানতে এলো